বাট হেৰুৱা পথিকৰ সঠিক ঠিকনা হৈছে বন্ধন বেংক। আশাৰ বাট হেপাহৰ ঘাট বন্ধন বেংক। বন্ধন বেংকে দিছে হাজাৰজনক দুবেলা দুমুঠি ভাত। এইগৰাকী বাক্সা জিলাৰ থমনাৰ অৰ্পণা দাস। থমনা বজাৰত কাপোৰৰ দোকান দি চলাই নিছে নিজৰ পৰিয়ালটো। অৱশ্যে এই ক্ষেত্ৰত সহায়ৰ থল হৈ থিয় দিছে বন্ধন বেংকে। বন্ধন বেংকৰ কঁঠালমুৰি শাখাৰ পৰা ঋণ লৈছিল এইগৰাকী অৰ্পণা দাসে। প্ৰথমে সাপ্তাহিক ভিত্তিত 50,000 টকা ঋণ লৈ সৰুকৈ আৰম্ভ কৰিছিল কাপোৰৰ দোকান। পৰ্যায়ক্ৰমে ডাঙৰ কৰে দোকানখন। বৰ্তমানে তেওঁ 4 লাখ টকাৰ মাহিলী ঋণ পৰিশোধ কৰি আছে। সময়মতে ঋণ পৰিশোধ কৰাৰ ফলতে অৰ্পণা দাসে লাভ কৰিছে মোটা পৰিমাণৰ ঋণ। তেনেদৰেই আগবঢ়াই লৈ গৈছে নিজৰ ব্যৱসায়, নিজৰ দোকানখন। অৰ্পণা দাস, মই থমনা বজাৰত বন্ধনৰ সহায়ত দোকান চলি আছোঁ। মই প্ৰথমতে 50,000 লৈছিলোঁ, তাৰপিছত লাহে লাহে কৰি এই 5-4 লাহে কৰি এখন 4 লাখ লগা ল'লোঁ। এখন মাহিলী হৈছে, আৰু সপ্তাহী আছিল, মাহিলী হৈছিল। তাৰপিছত বন্ধনৰ জৰিয়তে আমি দোকানখন ডাঙৰ কৰি পাট কাপোৰ, মুগা কাপোৰ চব আনি ঘৰখন চলাই আছোঁ। সেনেকৈ আৰু আমি বেয়া পোৱা নাই। বন্ধনৰ বহুত বহুত ধন্যবাদ দিছোঁ। আমি সহায় কৰিছে মানুহবিলাকক বন্ধনৰ। আমি বহুত সহায় পাইছোঁ আৰু বন্ধনৰ পৰা। কোন ব্ৰাঞ্চত লোন লৈছিলা? কঁঠালমুৰি ব্ৰাঞ্চত। সময়মতে ঋণ আদায় দিয়ে? সময়মতে দিয়ে। আমাৰ সময়ত মানে মই মাহে মাহে পূৰা দি আছোঁ, সেইকাৰণে মোক লোন বেছিকৈ দি আছে। এইবাৰ আৰু কৈছে আমাক আৰু বেছিকৈ দিম বুলি মাহে মাহে থাকিলে। সম্প্ৰতি বন্ধন বেংকৰ জৰিয়তে এতিয়া এনেদৰে স্বাৱলম্বী হৈ উঠিছে অৰ্পণা দাসৰ দৰে আন বহুতো মহিলা। যদি আপুনিও স্বাৱলম্বী হ'ব বিচাৰে তেন্তে পলম নকৰিব। আপোনাৰ অঞ্চলত থকা বন্ধন বেংকৰ শাখাসমূহৰ সৈতে যোগাযোগ কৰক আৰু আপুনিও লাভ কৰক সফলতা। ব্যুৰো ৰিপৰ্ট, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।